নমস্কাৰ ষ্টুডিঅ'ত মই সাজিদ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া হুজাইৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ হুজাইত চিকিৎসাৰ অভাৱত মৃত্যু হৈছে এটা বন্য হস্তীৰ শীতলমাৰী বিলত মৃত্যু হৈছে বন্য হস্তীটোৰ আৰু চিকিৎসাৰ অভাৱতে মৃত্যু হৈছে বন্য হস্তীৰ লৈ অহাৰ চেষ্টা কৰিছে এই মুহূৰ্তৰ খবৰ হুজাইত সংঘটিত হৈছে এই ঘটনা চিকিৎসাৰ অভাৱত মৃত্যু হৈছে এটা বন্য হস্তীৰ জনাই গৈছে এই খবৰ কুমৰাকটা সংৰক্ষিত বনাঞ্চলৰ শীতলমাৰী বিলত মৃত্যু হৈছে বন্য হস্তীটোৰ বন বিভাগে বন্য হস্তীটোক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ প্ৰকৃতিপ্ৰেমীৰ আৰু খাদ্যৰ বিষক্ৰিয়াৰ ফলত এইদৰে অসুস্থ হৈ পৰি অৱশেষত মৃত্যুক সাৱটি ল'লে এই বন্য হস্তীটোৱে বন বিভাগৰ লোক উপস্থিত হয় যদিও চিকিৎসক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয়ৰ বন বিভাগৰ গাফিলতিৰ ফলত বন্য হস্তীটোৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ হুজাইত চিকিৎসাৰ অভাৱত মৃত্যু হৈছে এটা বন্য হস্তীৰ কুমৰাকটা সংৰক্ষিত বনাঞ্চলৰ শীতলমাৰী বিলত মৃত্যু হৈছে বন্য হস্তীটোৰ বন বিভাগে বন্য হস্তীটোক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীয়ে খাদ্যৰ বিষক্ৰিয়াৰ ফলত এইদৰে অসুস্থ হৈ পৰি অৱশেষত মৃত্যুক সাৱটি ল'লে বন্য হস্তীটোৱে আৰু বন বিভাগৰ লোক উপস্থিত হয় যদিও চিকিৎসক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয়ৰ বন বিভাগৰ গাফিলতিৰ ফলত হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ হুজাইৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত হেমন্ত শৰ্মাই আৰু হুজাইত চিকিৎসাৰ অভাৱত এইদৰে মৃত্যু হয় এটা বন্য হস্তীৰ এই সন্দৰ্ভত কিছু ভাষ্য আছে ভাষ্য আগবঢ়াইছে গাঁৱত খবৰ পালোঁ লগৰ কেইটামান কৈছিলে এনেকুৱা তেনেকুৱা হৈছে হাতী বোলে চাব আহিলোঁ 9 বাজিৰ পৰা ৰখি ডক্টৰ আহিম কৈছে এতিয়া 4-5 ঘণ্টা হ'ল কোন ডক্টৰ আহি পোৱা নাই আৰু কোনে কি খবৰ লৈছে প্ৰচাৰবিলাকো সুধিছে আহি আছে বোলে এতিয়া হাতীও মৰি গ'ল ডক্টৰ এতিয়ালৈকে আহি নাই পোৱা 4-5 ঘণ্টা গ'ল গুৱাহাটীৰ পৰা আহিলেও এতিয়ালৈকে আহি পালে হয় ডক্টৰৰ কাৰণে হাতীৰ মৃত্যু হৈছে না হয় এইটো বন বিভাগৰ গাফিলতিত হাতীটো মৰিছে হয় এতিয়া আপোনালোকে যিহেতু ইয়াৰ স্থানীয় লোক আমি ইমান টাইম ৰখিছোঁ 4-5 ঘণ্টা হ'ল কোন ডক্টৰ আহি নাই পোৱা মানে বন বিভাগৰ গাফিলতিৰ বাবে আজি হাতীজন মানে হ'ল হাতীজনী কি হৈ মৰিছে বুলি অনুমান কৰে এনে কিবা কিবি খাই পাইছে শুনা পাইছোঁ কাজিয়া লাগি না বেমাৰ কিবা গাভিনীও আছিলে বোলে এনে শুনা পাইছোঁ